ৰাইজৰ হাতত কৰায়ত্ব হ'ল শিৱসাগৰত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা গভাইট গৰু চুৰ। যোৱা নিশা ৰাইজে খেদি কৰায়ত্ব কৰে কুখ্যাত গৰু চুৰটোক। পুৰণি দিখৌ দলঙৰ পৰা নদীলৈ জাপ দিয়া গভাইট গৰু চুৰটোক ৰাইজে নদীৰ পাৰে পাৰে খেদি নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা চুৰটোৰ নাম বিকাশ টায়ে বুলি জানিব পৰা গৈছে। ৰাস্তাত শুই থকা এখন গৰু গাড়ীত তুলি পলাবলৈ লওঁতেই ৰাইজে গাড়ীখন খেদি আহে আৰু ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত পলাবলৈ লওঁতেই দিখৌ দলঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখনৰ ভিতৰৰ পৰা এটা গৰু উদ্ধাৰ কৰা হৈছে। গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত চোৰটো গাড়ীৰ পৰা ওলাই গৈ পুৰণি দিখৌ দলঙৰ তলত লুকাই আছিল। চোৰৰ গেংটোত মুঠ 4টা চোৰ আছিল। ধৃত গৰু চোৰটোৱে স্বীকাৰোক্তি দিছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ফ্ৰাছ গৈছো কিন্তু ঘৰ চিনাকি কৰি দিম মই। ঘৰ দিচাং ৰজাবাৰী মানে দিচাং দলঙৰ ওচৰত নিব পাৰিবি চব লৈ যাম। ঘৰো দেখাই দিম মই। মালিক কোন? গৰু কবা নিছিলা? মই এই ৰংঘৰ চাৰিআলিৰ ওচৰত কাৰ ঘৰৰ পৰা? মই ঘৰৰ পৰা নহয়, ৰাস্তাৰ পৰা। এইটো নাম কি? লগত যে আছিলে এইটো নাম কি? চাকি চাকি তোৰ নাম কি? এতিয়া কৰিছে চব পলালে। দলঙত আৰু আছে, দলঙৰ ওপৰত আৰু আছে। হা ঘটনাটো মানে কাৰেণ্টলি আমি আমাৰ কাম চলি আছিলোঁ ওপৰত, বিল্ডিঙৰ ওপৰত। আমি ওপৰতে আছিলোঁ। ওপৰত থাকোঁতে মানে কি হ'ল, গাড়ীখন মানে আহি পেলাই ৰখালেহি। আহি পেলাই আগা পিছা কৰি আছে গাড়ীটো। এবাৰ গৈ পেলাই পিছলৈ নি পেলাই গৰুটো উঠোৱা নিচা কৰোঁতে আমি ওপৰৰ পৰা দেখিলোঁ। মানে দেখাৰ পিছত ওপৰৰ পৰা দম দিছোঁ সিহঁতক। দম দিওঁতে আমাকে উল্টাই দম দিছে, মানে পূৰা গালি পাৰিছে। আৰু গালি কৰাৰ পিছত আৰু আমি মানে ওপৰৰ পৰা নামি আহোঁ, মানে সিহঁতি গাড়ীখনলৈ পলালেই। তাৰপিছত মোৰ আৰু দাদা আমি গাড়ীখনলৈ ওলাই আহোঁতে, পিছা কৰি আহোঁতে আহি পেলাই এটা গাড়ীখন দেখিছোঁ। কোনডোখৰত? এইডোখৰ আপোনাৰ দলঙৰ ওচৰত, দিখৌ ব্ৰিজৰ ওচৰত গাড়ীখন সোমাই আছে। গাড়ীটো আকৌ এতিয়া গৰুটো সোমাই আছে। আৰু গৰু এটাই আছিলে। মানুহটো এনেই দেখাত তিনিজন নিচিনাই লাগিছে, কিন্তু মাস্ক মাৰি আছে, পূৰা বগা হেৰি মাৰি আছে। তিনিজনমান আছিলে। পূৰা আমাক মানে পূৰা বেয়া গালি পাৰিছে। আৰু মানে আগত কাৰেণ্ট পৰা এখন গাড়ী গৰু চুৰ কৰি আহি পেলাই ইয়াত দলঙৰ আমাৰ শ্লপিংটো উঠাৰ আগত এক্সিডেণ্ট কৰিলে। এক্সিডেণ্ট কৰি পেলাই মানে গৰুৰ ভিতৰত সোমাই দিলে, সিহঁতি পলাই দিলে। তো আমি ৰাইজে অকণ হুলস্থুল কৰা দেখি পেলাই মানে কি আমি চব পিনে বিচাৰি দিছিলোঁ। দুটা সিহঁতি লুকাই আছিলে দলঙৰ ওপৰত। দলঙৰ মানে সৰু দলঙৰ, আমাৰ পুৰণা দলঙৰ ওপৰত এটা চুৰ লুকাই আছিলে। আৰু তাক আমি দেখিলোঁ। দেখাৰ লগে লগে সি দিশৰ পৰা দলঙৰ পৰা জাপ মাৰি দিলে দিশলৈ। সি সাঁতুৰি ছাইডত পাৰলৈ গৈ পেলাই আমি চব পাৰত গৈ পেলাই আমি তাক ধৰিলোঁ। ধৰি পেলাই আমি এতিয়া আৰক্ষীক আহিবগৈ আমি চমজাই দিছোঁ। আৰু বাকী যি তিনিজন আছিলে, সেই তিনিজনৰ এতিয়া আমাক কথা কোৱা নাই। সেই তিনিজন আমি ধৰিব পৰা নাই। কিন্তু বাকীকেইটা এজনৰ নামে ক'লে কিবা চাকিল বুলি ক'লে। তাৰ নামটো বিকাশ বুলি ক'লে। আৰু যিটো মেইন, মানে সি প্ৰথম আহিছোঁ বুলি কৈছে, যিটো মেইন সি দিচাং ৰজাবাৰী হয় বুলি কৈছে মালিক।